নমস্কাৰ ৰাইজ, আজি এই ভিডিঅ'টো তৈয়াৰ কৰা হৈছে এক বিশেষ বিষয় এটালৈ আলোচনা কৰাৰ বাবে। আপোনালোকে নিশ্চয় স্ক্ৰীনত এখন ফটো দেখা পাইছে। সেই ফটোখন আপোনালোকে ভাবিব পাৰে যে কোনখন জংঘলত গৈ আমি ফটোটো মাৰিছোঁ, বা তেনেকুৱা বহুত প্ৰশ্ন আপোনালোকৰ মনত আহিব পাৰে। কিন্তু আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰ দি মই এটা কথা ক'ব বিচাৰিছোঁ যে এই ফটোখন কোনো এক জংঘলৰ মাজত গৈ আমি মাৰা নাই। এই ফটোখন হৈছে আমাৰ সৰুপথাৰ সমজিলা অঞ্চলৰ পদুমণি অঞ্চলৰ শ্মশান, এক সামাজিক প্ৰতিষ্ঠান। যি প্ৰতিষ্ঠানৰ কথা ৰাইজৰ কেৱল কোনো মানুহৰ মৃত্যুৰ পাছতহে পৰে। ৰাইজৰ মতে এইখন এখন শ্মশান, এইখন চফা থাকক বা লেতেৰাই হৈ থাকক, কি পৰিৱৰ্তন হ'ব? কিন্তু এয়া এক ভুল ধাৰণা। যিহেতু শ্মশানখন হৈছে স্বৰ্গৰ দুৱাৰ, সেইবাবে স্বৰ্গৰ দুৱাৰখন চফা কৰি ৰখাটো আমাৰ ৰাইজৰ এক কৰ্তব্য। বছৰ বছৰ ধৰি হোৱা ৰাইজৰ সেই অৱহেলাৰ ফলত 1 নং পদুমণি শ্মশানখন আজি এই পৰিণত হৈছে। 1 নং শ্মশানখন শ্মশান যেন নালাগে, লাগে যেন কোনো এক হাবিৰ মাজত সোমাই পৰিছোঁ। 1 নং পদুমণি এই শ্মশানখনৰ এই দুৰৱস্থাসমূহ দেখি 1 নং পদুমণিৰ যুৱকসকলে এক নতুন প্ৰচেষ্টা হাতত তুলি লৈছে। তেওঁলোকে প্ৰতিজ্ঞা কৰি লৈছে যে এই শ্মশানখন আমি সৌন্দৰ্যৰে পৰিপূৰ্ণ কৰিম। এই সৌন্দৰ্য পৰিপূৰ্ণ কৰা কাৰ্যত এই যুৱকসকলে সদায় প্ৰচেষ্টা চলাই আহিছে। তেওঁলোকে প্ৰতি সপ্তাহে বৃহস্পতিবাৰ দিনটো বাছি লৈছে। সেই দিনটোত তেওঁলোকে শ্মশানখনত আহি নিজৰ শ্ৰম দি বহুত কাৰ্য কৰি শ্মশানখন চফা কৰি তোলাত বহুত প্ৰচেষ্টা চলাই আছে। এই যুৱকসকলে তেওঁলোকৰ দৈনন্দিন কাৰ্যৰ পৰা বিৰতি লৈ বৃহস্পতিবাৰ দিনটোত তেওঁলোকে নিজৰ শ্ৰম দি শ্মশানখন কেনেকৈ আৰু বেছি সুন্দৰ কৰি তুলিব পাৰে, সেই চেষ্টাত প্ৰতিদিনে যুঁজ দি আছে। এয়া হৈছে 1 নং পদুমণি শ্মশানৰ মূল প্ৰৱেশ দুৱাৰ। এই দুৱাৰৰ পৰা অলপ আগবাঢ়ি গ'লে আমি দেখিবলৈ পাম যে এক ধুনীয়া ব্লকেটৰ ৰাস্তাটো নিৰ্মাণ কৰা হৈছে। কিন্তু ৰাস্তাটো দুয়োপাশে আমি যদি ভালকৈ দেখোঁ, তেনেহ'লে দেখি পাম যে জাবৰেৰে পৰিপূৰ্ণ। আমি যদি ভালকৈ চাৰিওফালে চকু ঘূৰাওঁ, তেনেহ'লে আমি আচৰিত হ'ম যে এখন সামাজিক প্ৰতিষ্ঠান ইমান লেতেৰা কেনেকৈ হ'ব পাৰে। এইখন হৈছে শ্মশানখনৰ মূল দুৱাৰ। এই দুৱাৰখনৰ ওচৰত যদি আপোনালোকে ভালকৈ চকু ঘূৰায়, তেনেহ'লে দেখি পাব যে বহুত বেছি জাবৰেৰে পৰিপূৰ্ণ হৈ আছে ঠাইডোখৰ। কিন্তু কিয় এখন সামাজিক প্ৰতিষ্ঠানৰ চৌপাশ ইমান লেতেৰা কিয় হ'ব পাৰে? এই সামাজিক প্ৰতিষ্ঠানৰ ইমান বেয়া অৱস্থাৰ বিশেষ কাৰণ বুলি মই কেৱল মাত্ৰ ৰাইজৰ অৱহেলাক গণ্য কৰোঁ। ৰাইজে যদি অলপ নিজে চিন্তা কৰি চায়, তেনেহ'লে এই ঠাইখন চফা কৰি ৰখা ৰাইজৰে দায়িত্ব, আন কাৰো এই দায়িত্ব নাই। সেইবাবে ৰাইজে যদি চেষ্টা কৰে, এই ঠাইডোখৰ বহু সুন্দৰ হ'ব পাৰিব। শেষত মই এটাই কথা ক'ব বিচাৰিছোঁ যে স্বৰ্গদ্বাৰখন হৈছে আমাৰ পদুমণি স্বৰ্গদ্বাৰখন হৈছে এক সামাজিক অনুষ্ঠান। এই সামাজিক অনুষ্ঠানটো চফা কৰি ৰখা কেৱল মাত্ৰ আমাৰ নিজৰ দায়িত্ব। সেইকাৰণে মই ৰাইজক, আমাৰ পদুমণি 1 নং পদুমণি ৰাইজক বা আমাৰ এইখন শ্মশানলৈ অহা বা নহা সকলো ৰাইজকে মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোক আহক, সপ্তাহত এদিন হ'লেও আহি নিজৰ কৰ্মৰ পৰা অলপ বিৰতি লৈ নিজৰ ৰাইজৰ কাৰণে, নিজৰ সমাজৰ কাৰণে এই শ্মশানখনত অলপ শ্ৰম দিয়ক। কাৰণ সকলোৰ মৃত্যুৰ পাছত আমি এইখন শ্মশানলৈ আহিব লাগিব, আৰু আমাৰ যাব লগা কোনো বিশেষ ঠাই নাই। যিহেতু মৃত্যুৰ পাছত আমি এইখন শ্মশানলৈ আহিব লাগিব, আমাৰ ফাইনেল ডেষ্টিনেশ্যন বুলি ক'লে শ্মশানখনেই। সেইবাবে আমি আহি শ্মশানখনত অলপ শ্ৰম দিলে আমাৰ একো ক্ষতি নহয়। সেইবাবে আপোনালোকে এদিন হ'লেও আহি শ্মশানখনত অলপ শ্ৰম দি শ্মশানখন যাতে আমি সৌন্দৰ্যৰে পৰিপূৰ্ণ কৰিব পাৰোঁ, সেই কথাটো চিন্তা কৰি চাব। ধন্যবাদ। মানাইছে তারা কি হয়েছিল, দিমাগ একটু লাগাইছে, বস্তুটা কেমনে করলে ভালো হইব।